এভৰিৱান আপোনালোকৰ কাৰণে লৈ আহিছোঁ নতুন এটা বিজ্ঞাপন ADRE ফাইনেলি ADRE গ্ৰেড 3 ৰিকুৱাৰমেণ্ট 2026 ভেৰিয়াছ পোষ্ট নটিফিকেশ্যন চেলাৰী এপ্লিকেশ্যন ডেট গোটেইখিনি এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। তাৰে আগতে কৈ লৈছোঁ অসমীয়া বিজ্ঞাপন চেনেলটোলৈ আপোনালোকে প্ৰথমবাৰ আহিছে তেতিয়াহ'লে ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাবলৈ। গতিকে বলক আমি ষ্টাৰ্ট কৰোঁ। ফাইনেলি আমাৰ আহি গ'ল ADREৰ এপ্লাই চাকৰি ডেট হয়নে। State Level Requirement Commission SLRC Assam in set for release the ADRE Grade 3 Requirement 2026 notification. Yet saok ADRE 3 Requirement 2026 Category 1, Category 2, Category 3 ক'ত কিমান কোৱালিফিকেশ্যন লাগে। Category 1ত লাগে আপোনালোকৰ বেচেলৰ ডিগ্ৰী, তাৰপিছত Category 2 আৰু 3ত লাগে উইথ কেণ্ডিডেট HSSLC 12 পাছ কোৱালিফিকেশ্যন। ঠিক আছে, আপোনালোকে প্ৰায় আটাইখিনি নিবনুৱা সমস্যা যিখিনি আছে গোটেইখিনিয়ে এপ্লাই কৰিব পাৰিব। আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট হয় এইটো ADRE 3 ৰিকুৱাৰমেণ্ট 2026 ৰিক্ৰুটিং অৰ্গেনাইজেশ্যন ষ্টেট লেভেল ৰিকুৱাৰমেণ্ট কমিশ্যন SLRC পোষ্ট নেম ভেৰিয়াছ পোষ্ট কেটেগৰী 3rd গ্ৰেড 3 ভেকেঞ্চিজ TBA সিলেকশ্যন প্ৰচেছ ৰিটেন টেষ্ট স্কিল টেষ্ট ইণ্টাৰভিউ এডুকেশ্যন কোৱালিফিকেশ্যন 10 আপোনালোকে মেট্ৰিক পাছৰ পৰা BA পাছলৈ আটাইখিনি কেণ্ডিডেটছ বা ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব। এজ লিমিটটো হৈছে 18 বছৰৰ পৰা 40 বছৰ, মানে যিসকল ছাত্ৰ ছাত্ৰীয়ে হওক কেণ্ডিডেটছে হওক মেট্ৰিক পাছ কৰিছে সেইসকলক এতিয়া তোমালোকক ছাত্ৰ বুলিয়ে ক'ব লাগিব, যিহেতু গ্ৰেজুৱেশ্যন কমপ্লিট কৰা ষ্টুডেণ্টখিনিৰ কাৰণে সেইটো পোষ্ট ওলাইছে ভেৰিয়াছ পোষ্ট। ক্লাছ 10ৰ পৰা 12 আৰু গ্ৰেজুৱেশ্যন এইখিনিৰ ভিতৰত পোষ্টখিনি ওলাইছে। অফিচিয়েল ৱেবছাইটটো ইয়াতে দিয়া আছে, এইটোত ভিজিট কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। ক'ত কেনেকৈ এপ্লাই কৰিব লাগে PDFটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ADRE 3 ইলিজিবিলিটি ক্ৰাইটেৰিয়া তো পোষ্ট কেটেগৰী 1 নম্বৰ কেটেগৰীত বেচেলৰ ডিগ্ৰী, ইয়াতে বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট ডিপ্ল'মা 6 মান্থ, বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট ডিপ্ল'মা মিনিমাম 6 মান্থছ ষ্টেন'গ্ৰাফি চাৰ্টিফিকেট, তাৰপিছত বেচেলাৰ ডিগ্ৰী ইন লাইব্ৰেৰী চায়েন্স উইথ কম্পিউটাৰ চাৰ্টিফিকেট ডিপ্ল'মা ইন মিনিমাম 6 মান্থ। কেটেগৰী 2ত আছে HSSLC লেভেল, HSSLC লেভেল 12 or equivalent or HSSLC class 12 science. Category 3ত আছে HSLC লেভেল, ইয়াতে ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ উইথ ভেলিড LMV ড্ৰাইভিং লাইচেঞ্চ, ইয়াতে আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চটোও লাগিব। এজ লিমিটটো ৰিলেক্সেশ্যন কেটেগৰী ৱাইজ জেনেৰেলৰ কাৰণে ন' ৰিলেক্সেশ্যন, OBCৰ কাৰণে আছে 3 বছৰ, STৰ কাৰণে আছে 5 বছৰ, SCৰ কাৰণে আছে 5 বছৰ, PWDৰ কাৰণে আছে 10 বছৰ। ঠিক আছে, বেচেলাৰ ডিগ্ৰী লেভেল পোষ্ট এক্সাম পেটাৰ্ণ ছ'চিয়েল ষ্টাডিজ 30 মাৰ্কছ, জেনেৰেল নলেজ 30, লজিক ৰিজনিং এণ্ড মেণ্টেল এবিলিটি 30, জেনেৰেল মেথামেটিক্স 30, জেনেৰেল ইংলিছত 30, ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ জেনেৰেল ইংলিছত 10, ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ 25, টোটেলি 150। ইয়াতে আপোনালোকৰ মাৰ্কছ আছে কুৱেশ্যন অনুযায়ী মাৰ্কছ আপোনালোকৰ ইয়াতে যিখিনি ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ তাতে আপোনালোকৰ 25টা কুৱেশ্যনত 50 মাৰ্ক আছে, টোটেল 175 মাৰ্ক। ঠিক আছে, কুৱেশ্যন হৈছে আমাৰ 150টা, মাৰ্ক হৈছে 175। ইয়াতে আকৌ HSLC লেভেলৰ পোষ্ট পেটাৰ্ণটো কেনেকুৱা আহিব, এনেকুৱা 150টা কুৱেশ্যনৰ ভিতৰত 150টা আহিব। ডিউৰেশ্যন আপোনালোকৰ 3 ঘণ্টা সময়, এইটো আকৌ HSLCৰ কাৰণে আহিব 150টা কুৱেশ্যনৰ ভিতৰত 150 মাৰ্ক, ইয়াতেও 3 ঘণ্টা হ'ব। গতিকে সবিশেষ গোটেইখিনি জনাই দিলোঁ। কিবা আৰু জানিব লগা থাকিলে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক। থেংক ইউ ফৰ ৱাচ।